নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল আসাম এক্সাম কৰ্ণাৰলৈ স্বাগতম জনাইছোঁ CUET UG 2024 যি এডমিট কাৰ্ড আছে এই এডমিট কাৰ্ডসমূহ ইতিমধ্যে ৰিলিজ দিয়া হৈছে আপোনালোকে গম পাইছে এডমিট কাৰ্ডসমূহৰ কিছুমান সাবজেক্ট অহা নাই কিয় সাবজেক্টবোৰ অহা নাই আপোনালোকক জনাম ইতিমধ্যে আপোনালোকে গম পাইছে যে পৰীক্ষাটো দুটা ভাগত অনুষ্ঠিত হ'ব এটা হৈছে পেন আৰু পেপাৰ মোড আৰু এটা হৈছে অনলাইন যিখিনি অফলাইন পেপাৰ মোডত হ'ব অৰ্থাৎ পেন আৰু পেপাৰ মোডত হ'ব সেইখিনি এডমিট কাৰ্ডে ৰিলিজ কৰা হৈছে ইয়াত উল্লেখ কৰিছে আপোনালোকে হয়তো নটিছখন পঢ়া নাই লোকেশ্যন থ্ৰু ইনক্লুডেড 26 চিটি 15 16 17 এণ্ড 18 অৰ্থাৎ 15 পৰা 18 তাৰিখৰ ভিতৰত যিখিনি পৰীক্ষা হ'ব সেই 15 পৰা 18 তাৰিখৰ ভিতৰত হোৱা পৰীক্ষাখিনিহে এডমিট কাৰ্ড ৰিলিজ কৰা হৈছে বাকী পৰীক্ষাবিলাকৰ কোনো ধৰণৰ এডমিট কাৰ্ড ৰিলিজ কৰা নাই গতিকে যাৰ 15 তাৰিখৰ পৰা 18 তাৰিখৰ ভিতৰত এক্সাম আছে সেইসকল ছাত্ৰ ছাত্ৰীয়ে পেন আৰু পেপাৰ মোডত কি কৰিব লাগিব পৰীক্ষা দিবগৈ লাগিব পেন আৰু পেপাৰ মোডত অৰ্থাৎ অফলাইন মোডত গৈ পেলাই আপোনালোকে পৰীক্ষা দিব লাগিব সেইবিলাক সাবজেক্টৰহে আপোনালোকৰ এডমিটখিনি ৰিলিজ কৰা হৈছে